নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব আপডেট অফিচিয়েল। আজি এই ভিডিঅ'টোত আমি লৈ আহিছোঁ অল আসাম প্ৰাইভেট জব আপডেট 2026, অৰ্থাৎ অসমৰ বিভিন্ন জিলাত উপলব্ধ নতুন প্ৰাইভেট চাকৰিসমূহৰ সম্পূৰ্ণ তথ্য। যিসকল প্ৰাৰ্থীয়ে প্ৰাইভেট ছেক্টৰত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত উপকাৰী হ'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব, মিছ নকৰিব। আৰু প্ৰথম জবটো হৈছে টাটা AIG গুৱাহাটী আৰু পোষ্ট হৈছে চেনেল চেলছ মেনেজাৰ। এইটো এটা উচ্চমানৰ চাকৰি, বিশেষকৈ যিসকলৰ ইঞ্চুৰেঞ্চ বা চেলছ ফিল্ডত অভিজ্ঞতা আছে। আৰু কামসমূহ হৈছে এজেঞ্চি পাৰ্টনাৰ ৰিক্ৰুইট কৰা, চেলছ টিম মেনেজ কৰা, বিজনেছ গ্ৰ' কৰা। আৰু তাৰ কাৰণে এলিজিবিলিটি লাগিব, হেল্থ ইঞ্চুৰেঞ্চৰ জ্ঞান থাকিব লাগিব, কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। লাষ্ট ডেট 12 এপ্ৰিল 2026। তাৰ পাছৰ জবটো হৈছে গভৰ্ণমেণ্ট NGO প্ৰজেক্ট নলবাৰী আৰু পোষ্ট ওলাইছে কাউন্সিলৰ মাল্টি টাস্কাৰ আৰু কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী আৰু কণ্টেক্ট নাম্বাৰ আছে, তাত গৈ এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট 12 এপ্ৰিল। 3 নম্বৰ জবটো ওলাইছে পোচাকাৰা চাৰ্ভাৰ পাৰ্টিকো ডিব্ৰুগড়। এইটো এটা হোটেল ছেক্টৰৰ চাকৰি আৰু তাৰ কাৰণে এভেইলেবল পোষ্ট আছে HR এক্সিকিউটিভ, এছিষ্টেণ্ট HR মেনেজাৰ, চিফ আৰু হাউচকিপিং। যিসকলৰ হস্পিটেলিটি ছেক্টৰত কাম কৰিব বিচাৰে তেওঁলোকৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ। লাষ্ট ডেট 13 এপ্ৰিল 2026। আৰু 4 নম্বৰ জবটো ওলাইছে মাদাৰ্ছ জিনিয়াছ স্কুল দিছপুৰ। তাত টিচাৰ ভেকেঞ্চি ওলাইছে, আছামিজ টিচাৰ, প্ৰাইমেৰী টিচাৰ, নাৰ্চাৰী টিচাৰ, CBRE স্কুল। টিচিং এক্সপিৰিয়েঞ্চ থাকিলে ভাল হয়। লাষ্ট ডেট 13 এপ্ৰিল। আৰু 5 নম্বৰ জবটো ওলাইছে শিক্ষা পাব্লিক স্কুল পাঞ্জাবাৰী। তাৰ কাৰণে মেথছৰ টিচাৰ, ইংলিছ টিচাৰৰ পোষ্ট ওলাইছে আৰু হায়াৰ ক্লাছত টিচিং কৰিব লাগিব। লাষ্ট ডেট 12 এপ্ৰিল। আৰু 6 নম্বৰ জবটো ওলাইছে শ্যামৰূপ উলুবাৰী, পোষ্ট কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ। কামসমূহ হ'ব কাষ্টমাৰ হেণ্ডেল কৰা, ফোন আৰু ইমেইল মাধ্যমে যোগাযোগ কৰা, পে'মেণ্ট ফ'ল' আপ কৰা আৰু দৰমহা 15,000ৰ পৰা 22,000। লেংগুৱেজ জানিব লাগিব হিন্দী, ইংলিছ, বেংগলী। লাষ্ট ডেট 14 এপ্ৰিল। আৰু 7 নম্বৰ জবটো ওলাইছে ভিছন কিউ গুৱাহাটী, মাল্টিপুল পোষ্ট এভেইলেবল, ইংলিছ ফেকাল্টি, অফিচ কোঅৰ্ডিনেটৰ, ডিজিটেল হেড, অফিচ বয়, ফ্ৰেছাৰ্ছ সকলেও এপ্লাই কৰিব পাৰিব। দৰমহা 8,000ৰ পৰা 18,000। লাষ্ট ডেট 12 এপ্ৰিল। তাৰ পাছৰ জবটো ওলাইছে টেলিকলাৰ জব ইটানগৰত ওলাইছে, দৰমহা 15,000ৰ পৰা 20,000। এক্সট্ৰা সুবিধা আছে, ফ্ৰী ফুড, ফ্ৰী ষ্টে'। লাষ্ট ডেট 12 এপ্ৰিল। তাৰ পাছৰ জবটো ওলাইছে মে' স্প্ৰিং ভেলী ৰিজৰ্ট আৰু তাত গুৱাহাটীত আছে এভেইলেবল পোষ্ট চেলছ মেনেজাৰ, ইঞ্জিনিয়াৰিং এক্সিকিউটিভ, ফাইনেন্স এক্সিকিউটিভ, গেষ্ট ৰিলেক্সেশ্যন। হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰিব বিচাৰিলে এইটোৱে বেষ্ট অপৰচুনিটি। লাষ্ট ডেট 12 এপ্ৰিল। তাৰ পাছৰ জবটো ওলাইছে আছাম কেৰিয়াৰ ফাউণ্ডেশ্যন আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব MBA ইন HR এক্সপিৰিয়েঞ্চ মিনিমাম 5 years। লোকেশ্যন আছামৰ বিভিন্ন জিলাত এভেইলেবল। আৰু লাষ্ট ডেট 15 এপ্ৰিল। আৰু লোকেশ্যনসমূহ গুৱাহাটী, বৰপেটা, শিলচৰ, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ, ডিফু, গোলাঘাট। আৰু লাষ্ট ডেট ইয়াৰ 15 এপ্ৰিল। আৰু ইমেইল ID সমূহ ananya.bora@ccf.in ত গৈ এপ্লাই কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।